প্ৰথমত মই কেমেৰা পাৰ্চনত এখন গৃহ দেখুৱাবলৈ অনুৰোধ কৰিম আৰু দেখুওৱা আছে এইটো এটা গৃহ ইয়াত কোনো সাইনবোৰ্ড নাই সাইনবোৰ্ড নাথাকিলেও আমি নিশ্চয় ইয়াক আমি ৰাইজৰ লগত কথা পতাৰ পিছত আমি গম পাইছোঁ এখন পশু চিকিৎসালয় বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু এইখন অৱস্থিত আছে জুৰিয়াৰ শিঙিয়াত অৱস্থিত আছে আৰু বৃহত্তৰ এখন অঞ্চলক সাঙুৰি লৈ পেলাই এই পশু চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছিলে আৰু যি আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেখা গৈছে যে ইয়াৰ অৱস্থা যি জৰাজীৰ্ণ অৱস্থা কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু ভিতৰৰ স্তৰত মই দেখুৱাই আছোঁ এয়া হৈছে এই অৱস্থা জহি হৈ গৈছে এইটো চিকিৎসক বহা যোনটো কোঠালি এইটো কোঠালি দেখুৱাই আছোঁ আৰু এয়া অৱস্থা দৰ্জা খিৰিকী জহি হৈ গৈছে আৰু লগত থকা কোঠালিটো মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ লগৰ যোনটো কোঠালি আছে সেইটো কোঠালি দেখুৱাইছে এই কোঠালিটো এয়া অৱস্থা বৰ্তমান এই কোঠালিটো দেখা গৈছে খেৰ আনি ইয়াত ৰখাই থৈছে গতিকে এয়া হৈছে পৰিৱেশ যোনটো পশু চিকিৎসালয়ৰ যি পৰিৱেশ সেয়া পৰিৱেশ আমি দেখুৱাইছোঁ আৰু মোৰ সুফালে যি পৰিৱেশ সেয়া পৰিৱেশ দেখুৱাই আছোঁ অলপ বৰষুণ দিলে কিন্তু ইয়াত এজাক বৰষুণতে দেখা যায় যে ইয়াৰ যি চৌদি আছে চাৰিওফালে কিন্তু পানী হৈ যায় এয়া পৰিৱেশ আৰু এইটো পৰিৱেশৰ মাজতে এই পশু চিকিৎসালয় অৱস্থিত জুৰিয়া অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ শিঙিয়া পশু চিকিৎসালয় আৰু এইদৰে দীৰ্ঘদিন ধৰি দেখা গৈছে এই পৰিস্থিতি আৰু ইয়াৰ স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম মই এটা কথা উল্লেখ কৰিব পাৰি এই অঞ্চলটো বৃহত্তৰ যি অঞ্চল আছে এই অঞ্চলত সকলো কৃষিজীৱী আৰু সকলো খেতিয়ক লোক আৰু তেওঁ সকলোৰে কিন্তু গৰু ছাগলী আছে আৰু একমাত্ৰ এইটোৱে তেওঁলোকৰ ভৰসাস্থল গৰু ছাগলীৰ কাৰণে চিকিৎসাৰ কাৰণে কিন্তু দেখা গৈছে যি পৰিৱেশ এই পৰিৱেশৰ ভিতৰত ইয়াৰ যোনজন চিকিৎসকজন সদায় আহে কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে চিকিৎসকজন বহাৰ কিন্তু কোনো পৰিৱেশেই নাই গতিকে এইদৰে যি পশু বিভাগ আছে পশু বিভাগৰ এইদৰে চলি আছে এটা নগ্ন দৃশ্য আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চনে দেখুৱাই আছে প্ৰাগৰ দৰ্শকক দেখুৱাই আছে আৰু স্থানীয় যুৱক আছে লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকৰ বহুত ডাঙৰ এৰিয়া এইটো আৰু সকলোৱে কিন্তু ইয়াৰ কৃষক ৰাইজ চবৰে কিন্তু দেখা গৈছে যে গৰু ছাগলী আছে আৰু এইটো ক্ষেত্ৰত দেখা গৈছে যে এটা পশু চিকিৎসালয়ৰ এয়া অৱস্থা জৰাজীৰ্ণ অৱস্থা কি ক'ব আপোনালোকে চৰকাৰক কি দাবী জনাব এয়া চাওক আমাৰ চিঙাৰী অঞ্চলত একদম পশু চিকিৎসালয়খন একদম বেয়া হৈ আছে সব ঘৰ ভাঙি গ'ল ডক্টৰ বহিবলৈ জেগা নাই আৰু সন্মুখত পানী মানুহ গৰু চৰু লৈ আহিব নোৱাৰে আৰু ডক্টৰ বহিবলৈ জেগা নাই আমি বহুত বেয়া অৱস্থাত ভুগি আছোঁ কিমান দিন ধৰি এয়া পৰিৱেশ এইটো প্ৰায় 3 বছৰ ধৰক 3 বছৰ ধৰি এয়া চলি আছে এনেকৈ চলি আছে ৰাইজে ভালকৈ চিকিৎসা নাপায় গৰু চৰু ছাগলী লৈ আহিলে পিছত কি হ'ব ৰিটাৰ্ণ লৈ যায় পানী হ'লে ইয়াত আনিব নোৱাৰে ভালকৈ পানীৰ কাৰণে ইয়াত সোমাব নোৱাৰে আমি চৰকাৰক দাবী জনাইছোঁ যাতে ইয়াত মাটি পেলাই বাউণ্ডাৰীটো কৰি দিয়ে আৰু ঘৰটো মানে বিল্ডিং তুলি দিব লাগে তেনেহ'লে আমি ৰাইজ উপকৃত হ'ম আমি অতুল বৰা ছাৰক দাবী জনাইছোঁ আমি ইয়াৰ চিঙাৰী মানুহ হৈ পেলাই দাবী জনাইছোঁ যাতে আমাৰ এইখিনি ছাৰে চাই ভালকৈ এইখিনি আৰু এজন আছে যুৱক আমি তেওঁৰ পৰা জানিব বিচাৰিম এইটো অঞ্চলত দেখা গৈছে যে একমাত্ৰ এটাই পশু চিকিৎসালয় আৰু কিন্তু জৰাজীৰ্ণ ৰূপ ইয়াত কিন্তু সকলোৱে কৃষক চবৰে গৰু ছাগলী আছে কিন্তু এই চিকিৎসাৰ কাৰণে তেওঁলোকে ইয়ালৈ লৈ আহিব নোৱাৰে ৰাস্তা ঘাট বেয়া বা ইয়াৰ যি আন্তঃগাঁথনি আছে আন্তঃগাঁথনি বেয়া আপুনি কি ক'ব আপুনি এজন সচেতন যুৱক হিচাপে ইয়াত আমি কৈ আছোঁ এইটো ৰাস্তা দি মানে মেডিচিন গাড়ী লৈ আহিলে হৈ বাটত ৰখাব লাগে গাড়ীটো সোমাব নোৱাৰে ৰাস্তা ভাঙি চিঙি গৈছে ইফালে পানী হ'লে মানে হস্পিটেলৰ ভিতৰত পানী সোমাই যায় ডক্টৰ বহিব নোৱাৰে এইটো আমাৰ ইমাৰ্জেঞ্চি কামটো অলপ কৰি দিব লাগে হয় সকলোৰে এটা কথা যিহেতু এইটো অঞ্চল বৃহত্তৰ পুনৰবাৰ মই উল্লেখ কৰিছোঁ চিঙাৰী বৃহত্তৰ অঞ্চল আৰু ইয়াত হাজাৰ হাজাৰ কৃষক আছে সকলোৰে কিন্তু পশুধন আছে আৰু এই পশুধন চিকিৎসাৰ কাৰণে যি উন্নত চিকিৎসাৰ কাৰণে যি চিকিৎসালয় দিয়া হৈছিলে কিন্তু দেখা গৈছে যে ইয়াৰ যি পৰিস্থিতি যি পৰিৱেশ এইটো পৰিৱেশৰ ক্ষেত্ৰত ইয়াৰ যিজন চিকিৎসক আছে চিকিৎসকক বহিবৰ কাৰণে উপযুক্ত ঠাই নাই গতিকে ৰাইজৰ এটাই দাবী ইয়াৰ যি বিভাগীয় মন্ত্ৰীক তেওঁলোকে দাবী উত্থাপন কৰিছে অতি শীঘ্ৰে ইয়াৰ মেৰামতিৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যাতে ইয়াৰ কৃষক ৰাইজে তেওঁলোকৰ পশুধনক তেওঁলোকৰ চিকিৎসাৰ কাৰণে সুব্যৱস্থা কৰিব পাৰে সেয়া হৈছে চিঙিয়াবাহী ৰাইজৰ এক দাবী